কালকেতু কালকেতু आदेश करो कि महाराज जाग पातिया है हो हियालोर दौड़ दो तालिके करो आक्रमण प्राणीहीन निस्तब्ध करें चुत এই কালকেতু নিজেই করেন রক্ষিয়া তাতে কেনে ধরে ওমাব বিকাশ সদস্য তু হুমাই তন্দতার পকো পালে দেঙে সফে তপ্তা রক্তময় করিম ফ্রানে কালকেতু হওয়াসওয়া দৈবকীর অষ্টম সন্তানে মোৰ ফালে চাই কি দৰে অস্ত্ৰ হাস্য কৰে ইমান সাহস তাৰ মহারাজ কালকেতু আনিসু সম্বেধে দুরন্ত কিশোর কে বদরে না জানো হতেকে বসুদেবী দৈবকে প্রতারণা করিলে দুর্গর অন্দরে গৃহত পলুয়াই রাখিলে দৈবকের গর্ব যাতে অষ্টমে সন্তান সঁচা কালকেতু নন্দৰ বালকহে দৈবকীৰ অষ্টম সন্তান এনে বলে করিছু তাওর কিন্তু কালকেতু মহারাজ এই যে সামান্য শিশু নহয় কদাপি মহারাজ ভাবি চোৱা কালকেতু হ্যাঁ বকাখুৰ পথ এনুকাখুৰ পথ কেশী পথ পলম্বাখুৰ পথ ৰিস্তাখুৰ পথ সকলোতে এই গোপ বালকৰে জয় আৰু হে ইন্দৰ যজ্ঞভঙ্গ গোবর্ধন কালীয় দমন রাখ যাত্রা দোলন যাত্রা সকলোতে সেই গোপ বালকৰে বল বীৰ্য পৰিপূৰ্ণ কালকেতু মহারাজ মোৰ এজনকৈ সকলো সেনানায়কেই হল বিনষ্ট এবারে কালকেতু চোখ মহারাজ সামান্য গোয়ালর লড়া এই রামকৃষ্ণর হক অকার্য কালকেতু ইহঁত দুয়োটাকে যেনে তেনে মথুৰাৰ কাৰাগাৰলৈ আনিবই লাগিব বাৰু যোৱা কালকেতু মহারাজ বন্দী বসুদেৱ অক্ৰূৰক লৈ আহাগৈ দেখ মহারাজ বকাখুৰ
নৰকাসুৰ পুতনাক বধ কৰি দুৰন্ত কৃষ্ণই ভাবিছে নিজকে মহাবলৱান বুলি আৰু হে কৃষ্ণই গোকুলৰ গোপীৰ আগত প্ৰকাশিছে বীৰত্ব জীৱন পোখাৰিছে চাৰিওফালে তাৰে মহিমা পৰাক্ৰমী নৰপতি মই কংস মোৰ ভয়ত কম্পমান আকাশ পাতাল আৰু বিপক্ষত পুত্ৰ শিশু গোৱালৰ ল'ৰা যিয়েই শুনে এই হাঁহে হওক তথাপিতো মই নকৰো অৱহেলা মিলিল ভাগ্যত আজি হেই দুৰন্ত কলীয়া কৃষ্ণ চাম ভালদৰে মই কোন হেই নন্দৰ দুলাল কিমান শকতি ধৰিছে বাহুত ষড়যন্ত্ৰ তলে তলে গুপ্ত ষড়যন্ত্ৰ সকলোৱে বিচাৰিছে কংসৰ বিনাশ বসুদেৱ দৈৱকী ৰস্তম সন্তান কি এতিয়াও জীৱিত তার ভয়ত মহারাজ কংস কি কম্পমান প্ৰতাৰক বিশ্বাসঘাতক বসুদেৱ প্রতারক নহয় বিশ্বাসঘাতক নহয় প্রতারণা বিশ্বাসঘাতকতা কৰিছ তুমি কংসই তোমাৰ প্ৰত্যেক পুত্ৰ জন্ম মাত্ৰে মোৰ হাতত সমৰ্পণ কৰিম বুলি তুমি প্ৰতিজ্ঞা কৰিছিলা আৰু সেই প্ৰতিজ্ঞা কোন নীতিমতে এতিয়া ভংগ কৰিলা বসুদেৱ নীতি তোমার মুখত নীতির কথা শুনিলে হাঁহি উঠে কংস অনীতির প্রধান পৃষ্ঠপোষক তুমি কংস তুমি কোন অধিকারত মোৰ পৰা নীতি বিচাৰিছা তথাপিতো কওঁ শুনা মই প্ৰতিজ্ঞা পালিবলৈ প্ৰস্তুত আছিলো ছয় পুত্ৰক তোমাৰ হাতত যমৰ হাতত অৰ্পণ কৰিছো তাৰ পিছত
সঁচাকৈয়ে সেই কন্যা সন্তান জন্ম লভিছিল নে বসুদেৱ? তুমি কি দেখিছিলা? মই সকলো জানিব পাৰিছো। মায়াৰ বিদ্যাৰ বলত পহৰীবোৰৰ চকুত ধলি দি তুমি কি ভীষণ প্ৰতাৰণা কৰিছা বসুদেৱ? ভাবিছোৱা ভালদৰে দৈৱকীৰ কোলাত যি কন্যা সন্তান মোৰ হাতত পাইছিলো, এই কন্যা সন্তান তুমি ক'ত পাইছিলা বসুদেৱ? শুনা কংস, সেই শিশু কন্যা আছিল নন্দৰাণী যশোদাৰ। দৈৱকীৰ অষ্টম পুত্ৰৰ বিনিময়ত সেই কন্যা আনি ৰক্ষক বসুদেৱে অসুৰ কংসৰ তৃপ্তি সাধন কৰিলো। কিয় 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 এনে বিশ্বাসঘাতকতা কৰিলা বসুদেৱ? ভাবিছো কংস, তুমি জানো মোক বিশ্বাস কৰিছিলা? শত সহস্ৰ প্ৰহৰী বেষ্টিত কাৰাগাৰত বন্দী কৰি থৈ তুমি এই জানো মোক বিশ্বাসঘাতক হবলৈ বাধ্য কৰোৱা নাই? তোমাৰ মৈমতীয়া শাসনে আজি ৰাশি ভক্ত মোক বিদ্ৰোহী কৰি তোলা নাই? প্ৰবঞ্চক ৰজাৰ প্ৰজাইহে বিশ্বাসঘাতকতা কৰে, অত্যাচাৰত পীড়িত প্ৰজাইহে ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহৰ অগ্নি জ্বলায়। এই কথা ধ্ৰুৱ সত্য। তথাপিও বসুদেৱ, মোক তুমি ধন্যবাদ দিয়া। এতিয়াও তুমি মুক্ত হোৱা নাই বসুদেৱ। এতিয়াও তোমাৰ মগ কুকুৰ শিয়ালক ভাগ কৰি দিয়া নাই। ক্ষমা কৰিবা ৰাজা, তোমাৰ কথা স্বীকাৰ কৰিব নোৱাৰিলো। জীৱন মৰণৰ গৰাকী তুমি নোহোৱা। ৰজাৰ ওপৰতো ৰজা আছে, বিচাৰকৰ বিচাৰি লওঁতা বিচাৰক আছে। অসাৰ শক্তি দৰ্প নকৰিবা কংস। লাজ লগা নাইনে? আজি এক সামান্য শিশুৰ লগত তুমি কৰিছা প্ৰতিদ্বন্দিতা। নাভাবিবা বসুদেৱ, কংস পৰাস্ত বলে। শুনা বসুদেৱ, কংস, তোমাৰ সকলো দুখ মই মাৰ্জনা কৰিলো। কালকেতু বসুদেৱৰ শিকলি খুলি দিয়া। এই প্ৰত্যাশিত ৰাজ অনুগ্ৰহৰ কাৰণ কি? ৰামকৃষ্ণক মথুৰাৰ কাৰাগাৰলৈ আনি দিয়া বসুদেৱ। অসম্ভৱ বসুদেৱ, এই ৰাজমুকুট তোমাৰ পুৰস্কাৰ। কোনো প্ৰয়োজন নাই। ভালদৰে ভাবি চোৱা বসুদেৱ, কংসৰ অনুগ্ৰহ, এই ৰাজমুকুট আৰু এই মথুৰাৰ ৰাজসিংহাসন তোমাৰ বসুদেৱ। লোভ নেদেখুৱাবা কংস, লোভ দেখুৱাই ধ্বংসৰ পথলৈ নমাই নিনিবা। ব্যক্তিগত সুখ ভোগৰ নিমিত্তে বসুদেৱে সৰগৰ সিংহাসনকো নিবিচাৰি মোৰ নিচিনা দুৰ্ভগীয়া মথুৰাৰ লক্ষ লক্ষ প্ৰজাই
স্ব-অধিকাৰৰ পৰা বঞ্চিত তোমাৰ মতো কৰিব স্বার্থান্ধ অলজ্জ ৰাজ বিষয়াসকলক অত্যাচাৰ কৰি জৰ্জৰিত কৰি তুলিছা মোক বশ কৰি মোৰ সহায়েৰে তোমাৰ প্ৰতিদ্বন্দ্বীক নিধন কৰিব খুজিছা নহয় জানো কংস অপূৰ্ণতো তেনে আশা নকৰিবা কংস বসুদেৱৰ দ্বাৰা এই কাৰ্য অসম্ভৱ পুনৰ কাৰাগাৰলৈ যাব লাগিব বসুদেৱ একেবাৰে নহয় তিল তাতেই জীৱন বিসৰ্জন দিব লাগিব কালকেতু বসুদেৱক লৈ যোৱা কাৰাগাৰলৈ ভয় দেখাইছা তোমাৰ অধীনত সমগ্ৰ মথুৰাই যেন কাৰাগাৰ যি ঠাইত এষাৰ মুখ ফুটাই কথা ক'ব নোৱাৰি যি ঠাইত মানুহ স্ব-অধিকাৰৰ পৰা বঞ্চিত সিনো আকৌ কাৰাগাৰ নহয় কি বৃহৎ কাৰাগাৰৰ পৰা ক্ষুদ্ৰ কাৰাগাৰত পচিব লাগিব এয়াইতো ব্যৱধান কালকেতু লৈ বলা কালকেতু কাৰাগাৰ বসুদেৱ দৈৱকীৰ পৰম পবিত্ৰ তীৰ্থস্থান কাৰাগাৰ বসুদেৱ দৈৱকীৰ পৰম পবিত্ৰ তীৰ্থস্থান মহারাজ রামকৃষ্ণক গকুলৰ পৰা সঁচাকৈয়ে তুমি ৰামকৃষ্ণক মথুৰালৈ আনি দিব পাৰিবা পাৰিম মহাৰাজ নিশ্চয় পাৰিম অকুৰ তুমিও আজি প্ৰজা শক্তিৰ বিপক্ষত অত্যাচাৰী অহংকাৰী ৰজাৰ পক্ষত সঁচা বসুদেৱ তাৰ কাৰণ মই ভালদৰে জানো ৰাজ শক্তিৰে পৰাজয় নিশ্চিত যি পক্ষৰ পৰাজয় অকুৰক সেই পক্ষ এৰিবলৈ বাধ্য নকৰিবা বসুদেৱ মহাৰাজ কালিলৈ প্ৰত্যুষতে মই গকুললৈ যাত্ৰা আৰম্ভ কৰিম মই ধনযজ্ঞ পাতিছো তালৈ নন্দৰাজকো নিমন্ত্ৰণ কৰিবা বাৰু কালকেতু বসুদেৱক লৈ যোৱা এইবাৰ তোমাৰ অনুগ্ৰহৰ বাবে ধন্যবাদ জনাইছো ৰাজন গ্ৰহণ কৰিবা কিমান দিন থাকে ময়ো চাম বসুদেৱ